তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয় সেকশন ক্লাছ 7ৰ অনুশীলনী 11ডিৰ গণিত কেইটা সমাধান কৰি দেখুৱাবলৈ চেষ্টা কৰিম। সো 11ডিৰ যদি আমি চাওঁ ইয়াতে পূৰণ কৰিবলৈ দিছে, ইয়াৰ পিছত আৰু কেইটামান গণিত আছে এফালে। সো মই গোটেইকেইটা গণিত দেখে 2, 3, 4 এই গোটেইকেইটা গণিত মই আজি এই ভিডিঅ'ত তোমালোকক সমাধান কৰি দেখুৱাবলৈ চেষ্টা কৰিম। সো প্ৰথম যেটো গণিত আমাক দিয়া আছে ইয়াতে 1 নম্বৰ পূৰণ কৰা, আমাক ইয়াতে পূৰণ কৰিব দি আছে। সো 1 নম্বৰ যদি আমি চাওঁ 3 হোল ইনটু a প্লাস b খিনিক আমি পূৰণ কৰিব লাগে। এই 3 মানে কি সো 3 মানে a লগত পূৰণ হৈ আছে, 3 b লগত পূৰণ হৈছে। প্ৰথমে আমি কি কৰিব লাগিব, এই দুইটা ভাঙি দিব লাগিব। সো প্ৰথমে মই বহাই লৈছো 3 হোল ইনটু a প্লাস b। প্ৰথমে আমি কি কৰিম, এই দুটা ভাঙি দিম। 3 a লগত পূৰণ হৈ আছে, তাৰ মানে 3 পূৰণ বা ডট a ডট বা পূৰণ একে হয় যেতিয়া, তাৰপিছত প্লাস a প্লাস বহাইছো আৰু 3 b লগত পূৰণ হৈ আছে, 3 ডট b বা 3 পূৰণ b। আমি ইয়াতে কি আহিব 3a প্লাস 3b, এইখিনি হ'ল ইয়াৰ আনসাৰ। এবাৰ আমি একৰ 2 নম্বৰ গণিতটো যদি চাওঁ, ইয়াতে সেম গণিত দিয়া আছে আমাক a হোল ইনটু x প্লাস y। সো প্ৰথমে ভাঙি দিয়া a ডট x বা a পূৰণ x প্লাস a পূৰণ y। সো ax কি হ'ব, ax প্লাস ay মানে ay হ'ব, এইখিনি ইয়াৰ আনসাৰ। এবাৰ আমি একৰ 3 নম্বৰ গণিতলৈ আহিছোঁ। 3 নম্বৰত দিয়া আছে টইজ a হোল ইনটু থ্ৰাইছ b প্লাস 4c। সো এইটো 2a এর লগত পূৰণ আছে, 2a 4c লগত পূৰণ আছে। প্ৰথমে আমি ভাঙি দিব লাগিব। সো প্ৰথমে মই বহাই লৈছো ইয়াতে 2a 3b প্লাস 4c। সো প্ৰথমে আমি কি কৰিম, ভাঙি দিম এনেকৈ 2a কাৰ লগত পূৰণ হৈছে, প্ৰথমে 3b লগত পূৰণ হৈ আছে, 3b প্লাস a প্লাস 2a আকৌ লিখা 2a ডট বা পূৰণ 4c ইয়াৰ লগতো পূৰণ হৈ আছে। সো ইয়াতে আমি কি কৰিম, প্ৰথমে তুমি কি কৰিবা, যেটো গটা সংখ্যা আছে বা পূৰ্ণ সংখ্যা আছে 2 আৰু 3 এই দুটা পূৰণ কৰা। 2 আৰু 3 2 3 পূৰণ কৰিলে কি হ'ব, 2 3 গুণ 6। তাৰপিছত a আৰু b 2 3 গুণ 6 a b হৈ গ'ল a প্লাস। ইয়াতো সেই একে ধৰণে তুমি পূৰ্ণ সংখ্যাবোৰ আগত পূৰণ কৰা, গটা সংখ্যা যিবিলাক আছে 2 আৰু 4 2 4 গুণ কিমান হয়, 2 4 গুণ 8 8a আৰু c 8ac, এইখিনি হ'ল ইয়াৰ আনসাৰ। একৰ 4 নম্বৰ গণিতটো যদি আমি চাওঁ, ইয়াতে দিয়া আছে p হোল ইনটু 2p মাইনাস 3q। সো এইটো যদি সমাধান কৰোঁ কি হ'ব, সেই আগৰ নিচিনা প্ৰথমে ভাঙি দিয়া p ডট বা পূৰণ 2p মাইনাস a মাইনাস p ইনটু বা পূৰণ 3q। এইখিনি প্ৰথমে ভাঙি দিয়া, তাৰ মানে p ইয়াৰ লগত পূৰণ হৈছে মাইনাস p ইয়াৰ লগত পূৰণ হৈ আছে। তাৰ মানে ইয়াতে কি হ'ব, 2 আগতে গটা সংখ্যাবোৰ পূৰণ কৰা পূৰ্ণ সংখ্যা 2 ইয়াৰ লগত 1 আছে, 2 1 গুণ 2 p আৰু p কি হ'ব, p স্কয়াৰ 2p স্কয়াৰ a মাইনাস p আগতে কি কৰিবা, আমি এই যিবিলাক গটা সংখ্যা আছে 3 আছে, অকল 3 টো আগত আনা 3 p পূৰণ q কি হ'ব, p কি হ'ব pq, এইখিনি ইয়াৰ আনসাৰ 2p স্কয়াৰ মাইনাস 3pq। এবাৰ আমি ইয়াৰ পিছৰ অংকটোলৈ গৈছো 7x মাইনাস 2 টুৱাইছ y হোল ইনটু 3x। তাৰ মানে এই 3x কি হৈছে, আগত তাৰ মানে আগত দিব লাগিছিল, এবাৰ পিছত দিছে। তাৰ মানে 3x 7x ৰ লগত পূৰণ হৈ আছে মাইনাস 3x 2y লগত পূৰণ হৈ আছে। তো প্ৰথমে আমি ভাঙি দিব লাগিব। প্ৰথমে একবাৰ লিখি লৈছো মই 7x মাইনাস 2y, এফালে থাকিব 3x। সো প্ৰথমে ভাঙি দিয়া, কেনেকৈ ভাঙি দিম, প্ৰথমে 3x মই লিখিছো এফালে ডট ডট মানে পূৰণ 7x ৰ লগত পূৰণ হৈ আছে, এই মাইনাস টো বহাই দিলা 3x আকৌ লিখা ডট টুৱাইছ y। তাৰ মানে এই 3x টো কি হৈ আছে, ইয়াৰ লগতো পূৰণ হৈ আছে, 3x 2y লগতো পূৰণ হৈ আছে। সেইবাবে আগৰ নিচিনা আগতে গটা সংখ্যাবোৰ তাৰ মানে পূৰ্ণ সংখ্যাবোৰ পূৰণ কৰা 3 আৰু 7 3 7 পূৰণ কৰিলে কি হ'ব, 3 7 গুণ 21 3 7 গুণ 21 x আৰু x দুটা x তাৰ মানে x স্কয়াৰ, x আৰু x পূৰণ কৰিলে x স্কয়াৰ হৈ যায়, মাইনাস এই মাইনাস 3 আৰু 2 3 আৰু 2 পূৰণ কৰিলে কি হ'ব, 3 2 গুণ 6 x আৰু y কি হ'ব xy, x আৰু y পূৰণ কৰিলে xy হ'ব, এইখিনি ইয়াৰ আনসাৰ। ইয়াৰ পিছৰ গণিতটোত আছে 5a হোল ইনটু টুৱাইছ a মাইনাস থ্ৰাইছ b প্লাস 7c। তাৰ মানে ইয়াতেও আমি কি কৰিব লাগিব, প্ৰথমে ব্ৰেকেট ভাঙি দিব লাগিব। 5a ইয়াৰ লগত পূৰণ হৈ আছে, 5a 3b লগত পূৰণ হৈ আছে, এই দুটা ভাঙি দিব লাগিব। সো প্ৰথমে ইয়াতে মই লিখি লৈছো 5a হোল ইনটু 2a মাইনাস 3b প্লাস 7c অকলে ভাঙি দিয়া আছে। সো প্ৰথমখিনি ভাঙি লোৱা, 5a টুৱাইছে 5a ডট বা পূৰণ টুৱাইছ a, এই মাইনাসটো বহাই দিয়া, 5a আকৌ বহা 5a কাৰ লগত পূৰণ হৈছে, থ্ৰাইছ b ডট থ্ৰাইছ b প্লাস 7c।
ইয়াৰ পৰা আমি কি পাওঁ সেই আগৰ নিচিনা আমি প্ৰথমে এই পূৰ্ণ সংখ্যাবোৰ পূৰণ কৰিম গটা সংখ্যাবোৰ 5 আৰু 2 5 দুগুণ কিমান হয় 10 5 দুগুণ 10 a আৰু a কি হ'ব a স্কয়াৰ দুটাই তো মানে a স্কয়াৰ 10 a স্কয়াৰ মাইনাস এফালে কি আছে 5 আৰু 3 3 5 গুণ 15 পূৰণ কৰিলে a আৰু b কি হ'ব a b 15 a b a প্লাস প্লাসটো বহাই দিয়া 7c ভাঙি দি আছে তে ভাঙাৰ আমাৰ দৰকাৰে নাই সো এখিনি ইয়াৰ আনসাৰ ইয়াৰ পিছত 7 নম্বৰ গণিতটো যদি আমি চাও ইয়াতে দিয়া আছে xy হোল ইনটু yz minus zx plus xy তাৰমানে ইয়াতে কি হৈছে xy yz ৰ লগত পূৰণ হৈ আছে xy zx ৰ লগত পূৰণ হৈ আছে xy xy ৰ লগত পূৰণ হৈ আছে সো প্ৰথমে ভাঙি দিয়া যেনেকৈ আছে xy dot yz ইয়াৰ লগত প্ৰথমে পূৰণ হৈ আছে তাৰ পিছত এই মাইনাসটো বহাই দিয়া আকৌ xy এবাৰ কাৰ লগত পূৰণ হৈ আছে এইখিনি বহাইছো xy zx ৰ লগত পূৰণ হৈ আছে zx এই প্লাসটো বহাই দিয়া আকৌ xy এবাৰ কাৰ লগত পূৰণ হৈ আছে ডট xy এই আগৰটোৰ লগত পূৰণ হৈ আছে এবাৰ সোৱা কি হল আমাৰ এতে x এটা এটো কোনো পূৰ্ণ সংখ্যা নাই মানে গটা সংখ্যা নাই x এটা y দুটা z তাৰ মানে x y দুটা আছে তাৰ মানে y স্কয়াৰ z x y স্কয়াৰ z এই মাইনাসটো বহাই দিয়া এতি কি চাম আমি x এটা আছে x দুটা আছে x হেকত ফাৰ্স্টতে আছে লাষ্টত এটা আছে তাৰ মানে x স্কয়াৰ y এটা আছে y z তো এটা আছে x স্কয়াৰ y z এই প্লাসটো বহাই দিয়া x y তাৰ মানে কি তাৰ মানে এনেকৈ যদি লিখো x স্কয়াৰ x দুটা আছে y দুটা আছে y স্কয়াৰ x স্কয়াৰ y স্কয়াৰ তো এইখিনি হল ইয়াৰ আনসাৰ এতিয়া আমি একৰ 8 নম্বৰ লাইছো একৰ 8 নম্বৰত দিয়া আছে a স্কয়াৰ b হোল ইনটু টুৱাইস ab প্লাস থ্ৰাইস ab স্কয়াৰ মাইনাস 3a স্কয়াৰ b সিখিনি তাৰ মানে a স্কয়াৰ b ইয়াৰ লগত পূৰণ হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে তো প্ৰথমে আমি ভাঙি দিব লাগিব তো প্ৰথমে মই বহাই লৈছো ইয়াতে বহা নাই সো a স্কয়াৰ b whole into twice ab plus thrice ab square minus thrice a square b so প্ৰথমে আমি কি কৰিব লাগিব ভাঙি দিব লাগিব যেনেকে আমি আগতে ভাঙিছো তাৰ মানে প্ৰথমে a square b বহাই লৈছো পূৰণ কাৰ লগত পূৰণ হৈছে এইখিনি 2ab তাৰ পিছত এই প্লাসটো বহাই দিয়া আকৌ a square b পূৰণ হৈ আছে ইয়াৰ লগত a square b dot বা পূৰণ 3ab square এই মাইনাসটো বহাই দিয়া আকৌ এইখিনি a square b এবাৰ পূৰণ হৈ আছে 3a square 3a square b সো এতিয়া সো আমি আগৰ নিচিনা পূৰ্ণ সংখ্যাবোৰ পূৰণ কৰিম যত পূৰ্ণ সংখ্যা আছে এতে এটাই পূৰ্ণ সংখ্যা আছে 2 ইয়াৰ লগত নাই 2 টো আগত লৈ আহা 2 a স্কয়াৰ আৰু এটাই তাৰ মানে কি a কিউব 2a কিউব b কেটা আছে দুটা আছে a কিউব b স্কয়াৰ হৈ গেল এটা 2a তিনিটা আছিল এতে দুটা আৰু এটা তিনিটা b এতে আছে এটা দুটা স্কয়াৰ ইয়াৰ পিছত আহিল প্লাস ইয়াত আমি সাউথ পূৰ্ণ সংখ্যা কি আছে অকল 3 আছে 3 টো আগত লৈ আহা 3 আৰু কি আছে a স্কয়াৰ আৰু a কিউব b কেটা আছে b আৰু ইয়াতে b দুটা তাৰ মানে b কিউব a কিউব b কিউব তাৰ পিছতে মাইনাসটো বহাই দিয়া এতে সম্পূৰ্ণ সংখ্যা কি আছে অকল 3 টো আগত লৈ আনা 3 a স্কয়াৰ আৰু a স্কয়াৰ তাৰ মানে a কেটা আছে দুটা আৰু ইয়াতে দুটা চাৰিটা 8 to the power 4 b কেটা আছে b আৰু b স্কয়াৰ সো ইয়াৰ যদি আমি প্ৰশ্ন উত্তৰখিনি চাও তো এইখিনি আমাৰ आंसर আহিব এবাৰ যদি আমি 9 নম্বৰ গণিতটো চাও হে একে ধৰণৰ গণিত দিয়া আছে এইখিনি হোল ইনটু p স্কয়াৰ q স্কয়াৰ হোল ইনটু p স্কয়াৰ q স্কয়াৰ মাইনাস p q প্লাস p স্কয়াৰ তাৰ মানে কি p হোল ইনটু মানে কি বুজা হোল ইনটু মানে এইটো ইয়াৰ লগত পূৰণ হৈছে ইয়াৰ লগত আছে ইয়াৰ লগত পূৰণ হৈছে তো প্ৰথমে ভাঙি দিব লাগিব সো প্ৰথমে মই লিখি দিছো এটা লিখা নাই মই উঠা নাই p স্কয়াৰ q স্কয়াৰ হোল ইনটু p স্কয়াৰ q স্কয়াৰ ই মাইনাস pq প্লাস p স্কয়াৰ সো প্ৰথমে আমি ভাঙি দিম যেনেকৈ আগতে ভাঙিছো p স্কয়াৰ q স্কয়াৰ তাৰ পিছত কাৰ লগত পূৰণ হৈছে প্ৰথম ইয়াৰ লগত পূৰণ হৈছে p স্কয়াৰ q স্কয়াৰ লগত p স্কয়াৰ q স্কয়াৰ লগত পূৰণ হৈছে তাৰ পিছত এই মাইনাস আকৌ p স্কয়াৰ ইয়াৰ লগত পূৰণ হৈছে তাৰ মানে p স্কয়াৰ q স্কয়াৰ ডট বা পূৰণ p q ৰ লগত পূৰণ হৈ আছে প্লাস আকৌ p q ইয়াৰ লগত পূৰণ হৈ আছে p স্কয়াৰ q স্কয়াৰ ডট এবাৰ কাৰ লগত পূৰণ হৈছে p স্কয়াৰৰ লগত p স্কয়াৰৰ লগত সো
সো এবাৰ আমি গোটেইকেইটা যদি চাওঁ ইয়াতে কোনো ধৰণৰ পূৰ্ণ সংখ্যা আমাক দিয়া নাই তাৰ মানে পি কেইটা আছে সো পি ইয়াতে আছে দুটা ইয়াতে আছে দুটা তাৰ মানে পি টু দি পাৱাৰ 4 ইয়াতে কিউ দুটা আছে ইয়াতেও কিউ দুটা তাৰ মানে কিউ টু দি পাৱাৰ 4 পি টু দি পাৱাৰ 4 কিউ টু দি পাৱাৰ 4 ই মাইনাছটো বহাই দিয়া পি ইয়াতে আছে দুটা ইয়াতে আছে এটা তাৰ মানে পি কিউব কিউ কেইটা আছে ইয়াতে দুটা ইয়াতে এটা পি কিউব কিউ কিউব এ প্লাছটো বহাই দিয়া ইয়াতে পি দুটা আছে আৰু ইয়াতে পি দুটা আছে তাৰ মানে পি টু দি পাৱাৰ 4 কিউ কেইটা আছে কিউ স্কোৱাৰ অনলি স্কোৱাৰ কিউ স্কোৱাৰ ইয়াৰ যদি আনসাৰটো চাই তো এইখিনি ইয়াৰ আনসাৰ আহিব এবাৰ 10 নম্বৰ গণিতটো যদি আমি চাওঁ ইয়াতে সেই একে ধৰণৰ আমাক হোল ব্ৰেকেট দিয়া আছে চোৱা মাইনাছ এ বি চি হোল ব্ৰেকেট বা হোল ইনটু তাৰ মানে এ বি চি ইয়াৰ লগত পূৰণ হৈ আছে ইয়াৰ লগত মানে চাৰিওটাৰ লগত পূৰণ হৈ আছে হোল ইনটু মানে কি এইটো গোটেই কেইটাৰ লগত পূৰণ হৈ আছে সো প্ৰথমে আগৰ নিচিনা আমি ভাঙি দিব লাগিব সো প্ৰথমে মই বহাই লৈছো a minus a b c whole into a square b c minus a b c square plus a b square c minus 4 সো প্ৰথমে আমি ভাঙি দিম আগৰ নিচিনা এই মাইনাস a b c কাৰ লগত প্ৰথমে ইয়াৰ লগত পূৰণ হৈ আছে তাৰ মানে মাইনাস a b c ইনটু বা পূৰণ যি দিয়া তুমি a square b c ইয়াৰ লগত পূৰণ হৈ আছে তাৰ পিছত চোৱা মাইনাস ইনটু মাইনাস এই মাইনাস কি হ'ব প্লাস মাইনাস প্লাস হৈ যাব এখিনি আকৌ বহাই দিয়া a b c ডট তাৰ পিছত কি আছে ইয়াতে a b c স্কয়াৰ a b c স্কয়াৰ তাৰ পিছত আকৌ চোৱা এই মাইনাস ইনটু মাইনাস ইয়াতে প্লাস আহি যাব মাইনাস প্লাস হৈ যায় প্লাস বহাইছো তাৰ পিছত কি আহিব সৰি ইয়াতে নহয় দে এইটো আমি বহাইলো নহয় এইটো প্লাসটো আহি যাব প্লাসে মাইনাস আহি যাব তে প্লাসে প্লাসে মাইনাস তাৰ পিছত a b c ডট বা পূৰণ এখিনি আহিব a b স্কয়াৰ c তাৰ পিছত আকৌ মাইনাসে প্লাস আহি যাব a b c ডট হেকত কি আছে আমাৰ 4 আছে অনলি 4 বহাই দিছো সো ইয়াৰ পিছত আমি কি কৰিম এই আগৰ নিচিনা পূৰ্ণ সংখ্যাবোৰ পূৰণ কৰিম আৰু এই চলকবোৰ পূৰণ কৰিম ইয়াতে কোনো ধৰণৰ পূৰ্ণ সংখ্যা নাই তাৰ মানে চাব লাগিব a মাইনাস আছে মাইনাসটো বহাই দিয়া a ইয়াতে আছে এটা ইয়াতে আছে দুটা তাৰ মানে a কিউব b ইয়াতে আছে এটা তাৰ মানে b স্কয়াৰ c ইয়াতে আছে এটা ইয়াতে আছে তাৰ মানে c স্কয়াৰ প্লাসটো মই বহাই দিলো ইয়াৰ পিছত কি আহিব a b c আৰু ইয়াতে আছে a দুটা আছে কোনো ধৰণৰ পূৰ্ণ সংখ্যা নাই a স্কয়াৰ তাৰ পিছত b দুটা আছে আৰু ইয়াতে আছে এটা b কিউব ইয়াৰ পিছত কি আহিব সো ইয়াতে এটা বস্তু আমি ভুল কৰিছো c টো দিয়া নাই দে c টো দিয়া নাছিল আৰু কি আছে ইয়াতে এটা c তাৰ মানে c স্কয়াৰ তাৰ পিছত এই মাইনাসটো বহাই দিছো ইয়াতে ইয়াৰ পিছত কি আহিব a এটা কোনো ধৰণৰ গটা সংখ্যা নাই a আৰু a স্কয়াৰ b আৰু b স্কয়াৰ তাৰ মানে b কিউব c আৰু c স্কয়াৰ হেকত কি আহিব এতে সোয়া প্লাস এতে আছে একটা 4 আছে পূৰ্ণ সংখ্যা 4 টো আগত লৈ আহা 4 তাৰ পিছত a b c তো এইখিনি হ'ব আমাৰ आंसर যদি পিছৰ অংকটো লৈ আহিছো 11 নম্বৰ দি আছে মাইনাস হোল ইনটু 3k স্কয়াৰ মাইনাস 4m হোল ইনটু তো মাইনাস টুৱাইস n এতে সোয়া আগত যিখিনি আমি গণিত পাইছিলো গোটেই কেইটাত এই মাইনাস যেটো আছিল ভিতৰত আছিল কিন্তু এবাৰ বাহিৰত আছে মানে কি এটো হোল ইনটু হৈ গল হোল ইনটু মানে কি মাইনাসটো ইয়াৰ লগত পূৰণ হৈ আছে মাইনাসটো ইয়াৰ লগত পূৰণ হৈ আছে তো প্ৰথমে আমি এই মাইনাসৰ কামটো কৰিব লাগিব সো প্ৰথমে যেনেকা দিয়া আছে আমি এনেকৈ কৰিছো মাইনাসটো ভিতৰত সোমাই দিছো এতে কি আহিব মাইনাস প্লাস মানে মাইনাস 3k স্কয়াৰ এই মাইনাস ইনটু মাইনাস প্লাস হৈ যায় প্লাস 4m হৈ গল তাৰ পিছত এফালে আছে আমাৰ -2n এই আগৰ নিচিনা হৈ গল এতিয়া মাইনাসটো ভিতৰত সোমাই দিলো মানে আগৰ নিচিনা হৈ গল এতিয়া সোৱা এতিয়া কি হৈ আছে টুৱাইস n টো আমাৰ হেকত দিছে এফালে দিব লাগিছিল কিন্তু এফালে দিছে তাৰ মানে কি বুজাইছে যে টুৱাইস n টো এই -3k লগত পূৰণ হৈ আছে আৰু টুৱাইস n টো 4m ৰ লগত পূৰণ হৈ আছে সো এনেকৈ আমি ভাঙি দিম আগৰ নিচিনা প্ৰথমে -টুৱাইস n বহাইছো -টুৱাইস n পূৰণ কাৰ লগত পূৰণ হৈছে ইয়াৰ লগত পূৰণ হৈছে তাৰ মানে -3k স্কয়াৰ ইয়াৰ লগত পূৰণ হৈছে তাৰ পিছত এই প্লাসটো বহাইছো আকৌ কি আহিবতে -টুৱাইস n কাৰ লগত পূৰণ হৈ আছে 4m ৰ লগত পূৰণ হৈ আছে এতিয়া চোৱা
আমি কি কৰিব লাগিব প্ৰথম যেটো কাম আছে মাইনাস প্লাসৰ মাইনাস আৰু ইয়াতে মাইনাস মাইনাসে মাইনাসে প্লাস হৈ যাব এতে মাইনাস দিয়াৰ দৰকাৰ নাই মাইনাস ইনটু মাইনাস প্লাস হৈ যায় তাৰ পিছতটো কাম কি হ'ব গটা সংখ্যা তাৰ মানে পূৰ্ণ সংখ্যা 2 আৰু 3 2 3 গুণ কিমান হয় 2 3 গুণ 6 তাৰ পিছত n আৰু k স্কয়াৰ n আৰু ইফালে থাকিব k স্কয়াৰ এখানে মাইনাস মাইনাসে প্লাস হৈ গৈছে 2 3 গুণ 6 n আৰু ইফালে k স্কয়াৰ এতে আমি প্লাস নিদো কিয় নিদো কাৰণ এতে প্লাসে মাইনাসে মাইনাস হৈ যায় মাইনাসে দিব লাগিব প্লাস ইনটু মাইনাস মাইনাস তাৰ পিছত পূৰ্ণ সংখ্যা কি একে আছে 2 ইনটু 4 2 আৰু 4 2 4 গুণ 8 তাৰ পিছত n আৰু m nm বা mn mn এখিনি হল ইয়াৰ আনসাৰ এবাৰ আমি একদম হেকৰটো কোশ্চেনত আহি গৈছো 1 ৰ 12 নম্বৰত 1 ৰ 12 নম্বৰ গণিতটো যদি আমি চাও ইয়াতে দিয়া আছে 2y 3x 5y/7 + 4 হোল ইনটু -3/8xy তাৰ মানে কি কৈছে এইখিনি গোটেইখিনি মিলি এক পদ হ'ব এই পদটো কি হৈছে ইয়াৰ লগতো পূৰণ হৈ আছে এই পদটো ইয়াৰ লগতো আছে ইয়াৰ লগতো পূৰণ হৈ আছে তাৰ মানে হোল ইনটু মানে এইখিনি যে তিনিটা লগত পূৰণ হৈ আছে সো আগৰ নিচিনা আমি হেনেকে ভাঙি দিম যেনেকৈ দিয়া আছিল প্ৰথমে এইখিনি বহাই লোৱা -3/8xy প্ৰথমে কার লগত পূৰণ হৈছে ইয়াৰ লগত পূৰণ হৈছে ডট বা পূৰণ 2/3x এতে তুমি ব্ৰেকেট দিব পাৰা নি দিব পাৰা এতে মাইনাস নাই যেহেতু আবার দেয়ার দরকার নাই ইয়াৰ পিছত আহিব আকৌ এইখিনি তাৰ মানে সৰি ইয়াতে মাইনাসটো আহি যাব দে মাইনাসটো দি দিবা এতে মাইনাস কাৰণ এতে মাইনাস আছে বুজি পাইছা এতে যেহেতু মাইনাস আছে তো মাইনাস আমাৰ দিব লাগিব মাইনাস দিয়াৰ পিছত ইয়াতে কি আছে আকৌ আছে -3/8xy হৈ গেল এই মাইনাসটো কি দিছে জানেন ইয়াৰ মাইনাস এই মাইনাসটো হল ইয়াৰ মাইনাস তাৰ মানে এইখিনি পূৰণ কৰছো ইয়াৰ লগত এইখিনি পূৰণ কৰছো তাৰ পিছত ইয়াৰ লগত এইখিনি পূৰণ কৰিম এই মাইনাসটো আমি বহাইছো কিন্তু ইয়াৰ লগত এটা মাইনাস অলৰেডি আছে লগতে কাৰ লগত পূৰণ হ'ব এইখিনি 5/7y হৈ গেল ইয়াৰ পিছত এই প্লাসটো বহাইছো আকৌ কাৰ লগত পূৰণ হৈছে এইখিনি ইয়াৰ লগতো পূৰণ হৈছে তাৰ মানে -3/8xy এবাৰ কাৰ লগত পূৰণ হৈছে অনলি 4 লগত ডট 4 হৈ গেল এইখিনি আমি ভাঙি দিছো কেৱল এইখিনি ইয়াৰ লগত পূৰণ হৈছে এইখিনি ইয়াৰ লগত পূৰণ হৈছে এইখিনি ইয়াৰ লগত পূৰণ হৈছে য'ত য'ত মাইনাস আছে মাইনাস দিছো য'ত য'ত প্লাস আছে প্লাস দিছো ইয়াৰ পিছত চাবা ইয়াতে আমি প্ৰথম কাম কি হ'ব যে এই গটা সংখ্যাবোৰ আমি পূৰণ কৰিব লাগিব তাৰ আগতে মাইনাস প্লাসৰ কামটো কৰি লবা এতে এতে মাইনাস আছে কিন্তু ইয়াৰ আগতে নাই একো নাই মানে প্লাস মাইনাস প্লাসে মাইনাসটো দি লবা তাৰ পিছত 3 * 8 या 3/8 বহাই লৈছো আগতে মই পূৰণটো কৰা নাই পূৰণ কি আছে 2/3 ইয়াৰ পিছত x y ইয়াতে আছে x তাৰ মানে x আৰু x স্কয়াৰ আৰু y x দুটা আছিল কিন্তু y এটা আছিল তাৰ পিছত ইয়াত সব মাইনাস ইনটু মাইনাস বাহিৰত এটা মাইনাস আছে ভিতৰত এটা মাইনাস মাইনাসে মাইনাসে প্লাস হৈ যাব মানে নাই তাৰ পিছত কি আহিব 3/8 মই আগতে পূৰণটো কৰা নাই আগতে বহাই লৈছো 3/8 আৰু ডট 5/7 পূৰ্ণ সংখ্যাবোৰ একেলগে কৰি লৈছো তাৰ মানে গটা সংখ্যাবোৰ তাৰ পিছত কি আছে x এটা আছে x y ইয়াতে এটা তাৰ মানে y স্কয়াৰ ইয়াৰ পিছত আহিল প্লাস এই প্লাস আৰু ইয়াতে মাইনাস এটা আছে প্লাসে মাইনাসে মাইনাস হৈ যাব তাৰ পিছত গটা সংখ্যাবোৰ একেলগে কৰা ইয়াতে আছে 3/8 ডট এইফালে কি আছে অনলি 4 ডট বা পূৰণ জি দিয়া তুমি ইয়াৰ পিছত কি আছে ইয়াতে x y অনলি x y আছে x y এইবাৰ যদি তুমি ইয়াতে কাটাকাটি কৰিব পাৰা কাটাকাটি কৰি লবা এতে চোৱা এই 3 আমি ক্যান্সেল কৰিব পাৰো হয় না নাই তাৰ পিছত এই 2 আছে ইয়াতে আছে কি 8 তাৰ মানে 2 4 গুণ 8 যদি কাটাকাটি কৰা 2 4 গুণ 8 হৈ যায় ইয়াতে কাটিব পাৰো ইয়াৰ পিছত তাৰ মানে কি থাকি গেল এতে মই বহাই দিছো ডাইৰেক্টলি ওপৰত একো নাই তলত আছে 4 তাৰ মানে 1/4 x স্কয়াৰ y এইখিনি আমি হৈ গেল তাৰ পিছত প্লাসটো দিয়া ইয়াতে চোৱা ইয়াতে আমি কাটিব পাৰো নেকি 3 8 লগতে কাটিব নোৱাৰো 3 7 লগতে কাটিব নোৱাৰো 5 তলতো কাটিব নোৱাৰো ওপৰতো কাটিব নোৱাৰো তাৰ মানে কি কৰিব লাগিব যদি কাটিব নোৱাৰো ওপৰ পূৰণ কৰি দিবা তলে পূৰণ কৰি দিবা 3 * 5 3 5 গুণ 15 ওপৰত আহিব 15 তলত কি আহিব 7 8 গুণ 56 56 x y স্কয়াৰ হৈ গেল ইয়াতে মাইনাসটো দি দিয়া তাৰ পিছত ইয়াতে যদি আমি চাও যাবা 3/8 কিন্তু ইয়াতে চোৱা এই 4 ৰে আমি 8 কাটিব পাৰো তাৰ মানে 4 ৰে যদি 8 কাটো দুইবাৰ 4 2 গুণ 8 তাৰ মানে কি আহি গল 3/2 ওপৰত থাকি গল 3 তলত থাকি গল অনলি 2 x y
সো ইয়াতে এটা আমি ভুল কৰিছিলোঁ এই যে মাইনাছ আছে মাইনাছটো তলত বহাই দিয়া নাই তো মাইনাছটো বহাই দিবা তাৰ মানে -1/4 হ'ব ইয়াতে এই মাইনাছটো তলত নামাই দিবা এইটো দিয়া হোৱা নাছিলে এবাৰ আমি 2 নম্বৰ গণিতলৈ যাওঁ বলা 2 নম্বৰত দিয়া আছে সৰল কলা সিম্পলিফাই কৰবা দিছে আমাক সৰল কৰবা দিছে সো আগৰ নিচিনাই একেই আমি কেৱল এতে সৰল মানে কি প্লাসও থাকিব মাইনাসও থাকিব আগৰ গিলা সব পূৰণ কৰবা দিছিল ইয়াতে প্লাস মাইনাস দুয়োটাই থাকি যাব সো 2 নম্বৰ প্ৰথম যেটো গণিত আমাক দিয়া আছে a * b - c + b * c - c + c * a - b এই আগৰ নিচিনাই আগত এটা দিছিল এবাৰ 1 2 3টা বনাই দিছে সো এইটো সমাধান আমি কেনেকৈ কৰিম হে আগৰ নিচিনাই প্ৰথমে এইটো a কাৰ লগত পূৰণ হৈছে b লগত আছে c লগত আছে এটা ভাঙি দিয়া তাৰ মানে a ডট b বা a পূৰণ b মাইনাস a পূৰণ c এই প্লাসটো বহাই দিয়া তাৰ পিছত এটো ভাঙি দিয়া আগৰ নিচিনা b into c তাৰ মানে b dot c a minus b into a বা a into b তুমি যি লিখা মই a into b বুলি লিখিছো a into b এটা আগত লিখছো একো নাই তুমি যি ফেলাই লিখা এফালে চাও এই c আমি ভাঙি দিব লাগিব c এর লগতে আছে তাৰ মানে a c minus a c b লগতে আছে তাৰ মানে b c তুমি যি ফেলাই লিখা লিখিব পাৰা সো এটা আমি কি কৰিব পাৰিম a into b কি হ'ব ab minus b ac plus BC minus AB plus AC minus ইয়াতে কি আহিব BC সো ইয়াতে আমি আগৰ নিচিনা এতে হৰল কৰা মানে কি AB আৰু কৰবাত আছে নেকি AB সো এতে আছে এতে আছে প্লাস এতে মাইনাস প্লাস মাইনাস আমি ক্যান্সেল কৰিব পাৰো এতে সো AC প্লাসত আছে এতে AC মাইনাসত আছে প্লাস মাইনাস ক্যান্সেল কৰিব পাৰো এতে প্লাস BC আছে এতে মাইনাস BC আছে তাৰ মানে এইখিনি আমি ক্যান্সেল কৰিব পাৰো তাৰ মানে যদি এই গণিতটোৰ আনসাৰ চাও কি আহিব 0 আহি যাব এবাৰ 2 নম্বৰ গণিতটো যদি চাও 2 আৰু 2 নম্বৰ এতে দিয়া আছে PQ whole into QR minus RP তাৰ মানে PQ ইয়াৰ লগত আছে হেইদৰে QR ও দিয়া আছে ইয়াৰ লগত পূৰণ হৈছে RP ও দিয়া আছে ইয়াৰ লগত আছে তাৰ মানে ইয়াতো তিনিটা পদ আছে 1 2 3 সো তিনিটা পদক হে আগৰ নিচিনা ভাঙি দিয়া প্ৰথমে PQ এটো PQ বহাই লোৱা PQ ডট মানে পূৰণ কাৰ লগত পূৰণ হৈছে প্ৰথমে ইয়াৰ লগত QR তাৰ পিছত এই মাইনাসটো বহাই দিয়া আকৌ PQ কাৰণ এই PQ আকৌ ইয়াৰ লগত পূৰণ হৈছে PQ dot RP a plus to দিয়া এটা এইটো ভাঙি দিয়া আগৰ নিচিনা QR dot RP minus a minus QR আকৌ বহাই দিয়া QR এবাৰ পূৰণ হৈছে ইয়াৰ লগত dot PQ plus a plus to বহাই দিয়া এবাৰ RP এইখিনি ভাঙি দিয়া RP dot PQ minus a minus RP dot QR এবাৰ একেলগ কৰা Q P যিবিলাক আছে তে সব P কেইটা আছে P এটা Q এটা তাৰ মানে Q স্কয়ার P Q স্কয়ার R P Q দুটা আছে R এটা মাইনাস এ মাইনাস P এতে আর এটা P তাৰ মানে P স্কয়ার Q এটা R এটা P স্কয়ার Q R এতে প্লাস টু বহাই দিয়া Q এটা R দুটা P তাৰ মানে Q এটা আছে R দুটা আছে R আৰু R তাৰ মানে R স্কয়ার আৰু P মাইনাস এতে Q এটা আছে আৰু এটা হেগত আছে তাৰ মানে Q দুটা তাৰ মানে P তো আগত বহাইলে P এটা আছে P তাৰ পিছত Q দুটা আছে এতে এটা আৰু হেগত এটা P Q স্কয়ার R এটা তাৰ পিছত এই প্লাস তো বহাই দিয়া R P R এটা আছে P দুটা আছে Q তাৰ মানে P দুটা আগত বহাইলা P এতে এটা P স্কয়ার Q এটা আছে আৰু এটা আছে মাইনাস এই মাইনাস তো বহাই দিয়া R P কেটা আছে P এটা আছে P তো আগত বহাই লোৱা Q কেটা আছে Q এটা আছে P Q R ফার্স্টত এটা হেগত এটা তাৰ মানে R দুটা আছে R স্কয়ার এবাৰ সোয়া কৰবাত একে চলকযুক্ত আছে নেকি ইয়াতে সব P Q স্কয়ার R আৰু কৰবাত P Q স্কয়ার R আছে নেকি P Q স্কয়ার R P Q স্কয়ার R এতে আছে P Q স্কয়ার R ইয়াতে আছে মাইনাস P Q R স্কয়ার R তাৰ মানে কি এইটো মাইনাস আছে এতে প্লাস আছে এই দুটা আমি ক্যান্সেল কৰিব পাৰো এই দুটা P Q স্কয়ার R মাইনাসত P Q স্কয়ার R প্লাসত এই দুটা ক্যান্সেল কৰিব পাৰো তাৰ পিছত চাম আমি মাইনাস P স্কয়ার Q R আৰু কৰবাত আছে নেকি P স্কয়ার Q R এতে প্লাসত আছে এতে মাইনাসত আছে সেইজনে এতে মাইনাসত আছে P স্কয়ার Q R এতে প্লাসত আছে P স্কয়ার Q R তাৰ মানে এইটো আৰু এইটো ক্যান্সেল কৰিব পাৰো ইয়াৰ পিছত হল কি Q R স্কয়ার P আৰু কৰবাত আছে নেকি Q R স্কয়ার P সৰি ইয়াতে উল্টা হৈছে লিখা তো P Q R স্কয়ার হ'ব লাগিছিল তাৰ মানে P টো ইয়াতে হ'ব লাগিছিল এতে কাটি দিছো মই P Q R স্কয়ার এতে মাইনাসত আছে এতে প্লাসত আছে মানে টু ক্যান্সেল কৰিব পাৰো আলটিমেটলি ইয়াৰ আনসাৰ আহিব এইটো শূন্য আহি যাব
এবাৰ আমি 2ৰ 3 নম্বৰ গণিতলৈ আহিছোঁ 3 নম্বৰত দিয়া আছে a whole into a square plus a plus 1 minus whole a square plus a plus 1 সো এইখিনি হে আগৰ নিচিনা এইখিনি ভাঙি দিয়া এইখিনি ভাঙাৰ দৰকাৰ নাই কেৱল মাইনাসটো ভাঙি দিব লাগিব ইয়াতে সো প্ৰথমে যিখিনি দিয়া আছে a ইয়াৰ লগত পূৰণ আছে তাৰ মানে a into a square a plus plus a বহাই লোৱা তাৰ পিছত ইয়াৰ লগত পূৰণ আছে into a plus a into 1 a into 1 হৈ গেল তাৰ পিছত ইয়াৰ কাম কৰা এতে সো আমাৰ বেলেগ কোনো কাম নাই কেৱল মাইনাসটো আমি ভিতৰত সোমাই দিব লাগে তো মানে মাইনাস হে আমাতে হোল ইনটু হৈ আছে সো মাইনাস ইনটু a কি আহিব মাইনাস a স্কয়ার মাইনাস প্লাস মাইনাস এ প্লাস এ মাইনাস মাইনাস a ইয়াতেও মাইনাস ইয়াতে প্লাস মাইনাস এ প্লাস এ মাইনাস 1 তার মানে যদি আমি ভাঙি দিও ইয়াতে কি হ'ব a আৰু দুটা a তার মানে a কিউব এটা আছে প্লাস a আৰু a স্কয়ার এতে কি হ'ব প্লাস a এটা আহিব মাইনাস a এটা আহিব মাইনাস a মাইনাস 1 এতে সোয়া a কিউব মই পাইছো a কিউব প্লাস a স্কয়ার এতে সোয়া প্লাস a মাইনাস a তার মানে প্লাস a আৰু মাইনাস a এটা ক্যান্সেল কৰিব পাৰো আমি প্লাস a মাইনাস a ক্যান্সেল মাইনাস a টো থাকি যাব মাইনাস 1 ইয়াতে থাকি গেল তার মানে a মাইনাস a আৰু a মাইনাস 1 টো থাকি গেল a প্লাস a মাইনাস a ক্যান্সেল হৈ গেল এবাৰ 4 নম্বৰ অংকটো যদি চাও 4 নম্বৰত কি দিয়া আছে সোয়া একটা 1 2 3 ইয়াতো তিনি পদ আছে তাৰ মানে a b c লগত পূৰণ আছে তাৰ পিছত b ইয়াৰ লগত আছে ইয়াৰ লগত পূৰণ আছে c ইয়াৰ লগত পূৰণ আছে c ইয়াৰ লগতো তাৰ মানে তিনটা আছে তিনিটা বেলেগ বেলেগে ভাঙিব লাগিব প্ৰথমে সো ভাঙি দিয়া a into a minus a into b plus a into c তাৰ পিছত হৈ গেল ইয়াৰ কাম ইয়াৰ পিছত b প্লাস ইয়াৰ কাম কৰা b into a b বুলি লিখিব আৰু a into b a টো সদায় আগত লিখিবা কাৰণ এটো আগত আহে হিচাপে এনেকৈ লিখিবা তাৰ পিছত প্লাস b into b minus a b into c ইয়াৰ কাম হৈ গল তাৰ পিছত মাইনাস c into a তাৰ মানে a into c plus a minus a sorry minus ইয়াতে এটা minus প্লাস হৈ যাব c into b তাৰ মানে b into c আকৌ মাইনাস আৰু মাইনাস into মাইনাস প্লাস হৈ যাব c আৰু c dot c সো ইয়াতে আগৰ নিচিনা কাম কৰা a আৰু a কি হ'ব a স্কয়ার minus a into b ab plus a into c ac plus ab plus b আৰু b স্কয়ার minus bc minus ac plus bc plus c আৰু c কি হ'ব c স্কয়ার হ'ব তাৰ পিছত কি আহিব a স্কয়ার তাৰ পিছত b স্কয়ার কত আছে একেলগ কৰা নালাগে আগতে কামটো কৰি লও ab minus ab আৰু কৰবাত আছে নেকি minus ab আৰু কৰবাত আছে নেকি সা ab ইয়াতে প্লাস ab ইয়াতে মাইনাস ab তাৰ মানে minus ab আৰু প্লাস ab ক্যান্সেল কৰিব পাৰো ইয়াতে দুটা একে আছে ab কিন্তু মাইনাস আছে এটো প্লাসত আছে এটো তাৰ মানে এটোটা ক্যান্সেল কৰিব তাৰ পিছত প্লাস ac আমি ac চাব লাগিব ac কৰবাত আছে নেকি ইয়াতে সো মাইনাস ac প্লাস ac ইয়াতে মাইনাস ac তাৰ মানে মাইনাস ac আৰু প্লাস ac ক্যান্সেল কৰিব পাৰো ইয়াৰ পিছত কি থাকিল মাইনাস bc কৰবাত প্লাস bc আছে নেকি মাইনাস bc ইয়াতে প্লাস bc সা এই প্লাস bc ইয়াতে মাইনাস bc ক্যান্সেল কৰিব পাৰো তো ইয়াতে থাকি কি গল a স্কয়ার ইয়াতে থাকি গল প্লাস ইয়াতে b স্কয়ার টো থাকি গল b স্কয়ার আৰু হেকত c স্কয়ার টো ৰৈ গৈছে তাৰ মানে ইয়াৰ আনসাৰটো আহিব a স্কয়ার plus b স্কয়ার plus c স্কয়ার এবাৰ আমি 2 ৰ 5 নম্বৰ গণিতটো যদি চাও ইয়াতে দিয়া আছে twice a স্কয়ার whole into b স্কয়ার minus c স্কয়ার minus 3b স্কয়ার whole into c স্কয়ার minus a স্কয়ার plus 3c স্কয়ার whole into twice a স্কয়ার plus b স্কয়ার হেগৰ নিচিনা এটা সোয়া 1 2 3 এটো তিনিটা পদ আমাক দিয়া আছে সো প্ৰথমে কি কৰিব লাগিব এইটোক প্ৰথমে ভাঙি দিয়া তাৰ পিছত এইটোক ভাঙিম তাৰ পিছত এইটোক ভাঙিম এই twice a স্কয়ার কি আছে b স্কয়ার লগত পূৰণ হৈছে minus c স্কয়ার লগত পূৰণ হৈ আছে সো এইটো ভাঙি দিয়া কেনেকৈ ভাঙিবা twice a স্কয়ার dot b স্কয়ার minus a minus টো বহাই দিয়া তাৰ পিছত এইটো ইয়াৰ লগত আছে তাৰ মানে twice a স্কয়ার dot c স্কয়ার লগত পূৰণ হৈ আছে মাইনাস ইয়াৰ পিছত সৈতে মাইনাস টো কেনেকৈ দিবা যেহেতু minus 3b স্কয়ার আছে তাৰ মানে এতে ব্ৰেকেট দিব লাগিব তে কি কৰিবা এনেকৈ দিছো তে minus 3b স্কয়ার minus 3b স্কয়ার ব্ৰেকেট দিব পাৰা তাৰ পিছত কি ডট কাৰ লগত পূৰণ হৈছে প্ৰথমে c স্কয়াৰ লগত পূৰণ হৈছে c স্কয়াৰ a মাইনাস কিন্তু মাইনাস টো দিয়াৰ আগতে তুমি
চাব লাগিব সো মাইনাসটো দিয়ে দিছো মই মাইনাস এতে চোৱা এতে যদি আমি ব্ৰেকেট কিয় দিছো এতে ব্ৰেকেট দিব লাগে কাৰণ ইয়াতে ইয়াৰ আগতে মাইনাস এই মাইনাস এটা বহাইছো ইয়াৰ আগত অলৰেডি এটা মাইনাস আছে তাৰ মানে মাইনাস 3b স্কয়াৰ কাৰ লগত পূৰণ হৈ আছে ইনটু a লগত পূৰণ হৈ আছে a স্কয়াৰ লগত পূৰণ হৈছে তাৰ পিছত প্লাস এটা আগতটো ব্ৰেকেট দিয়া নাই কিন্তু এটা ব্ৰেকেট দিছো কাৰণ এতে অলৰেডি ইয়াৰ এটা মাইনাস আছে আৰু অলৰেডি ইয়াৰ আগত এটা মাইনাস আছে তাৰ পিছত চোৱা 3c স্কয়াৰ 3c স্কয়াৰ প্ৰথমে কাৰ লগত পূৰণ হৈছে 2a স্কয়াৰ লগত 2a স্কয়াৰ লগত পূৰণ হৈছে এই প্লাস প্লাস আকৌ 3c স্কয়াৰ ইয়াৰ লগত পূৰণ হৈ আছে 3c স্কয়াৰ ডট b স্কয়াৰ এতিয়া হে আগৰ নিচিনা প্লাস মাইনাসৰ পূৰ্ণ সংখ্যাৰ কাম আগত কৰিব লাগিব এতে সোয়া মাইনাস প্লাসৰ কাম ইয়াতে নাই প্ৰথমটো 2 আছে এতে একো নাই তাৰ মানে 2 থাকি যাব a স্কয়াৰ b স্কয়াৰ কি হ'ব 2a স্কয়াৰ b স্কয়াৰ মাইনাস এই মাইনাস এতে সোয়া এতে এটা পূৰ্ণ সংখ্যা আছে 2 টো আগত আনিলো a স্কয়াৰ c স্কয়াৰ এতে সোয়া মাইনাস এটো মাইনাস আছে 3 অকল 3 টোই আছে এতে কি আহিব b স্কয়াৰ c স্কয়াৰ কিন্তু ইয়াতে সোয়া মাইনাসে কি হয় প্লাস হৈ যাব মাইনাস ইনটু মাইনাস প্লাস 3 ইয়াতে কোন নাই 3 b স্কয়াৰ a স্কয়াৰ কিন্তু a স্টার কো আগত বহাইলো a স্কয়াৰ আহিব ইয়াতে b স্কয়াৰ a প্লাস টু বহাইছো ইয়াতে মই 3 ইয়াতে সোয়া ইয়াতে 3 আছে ইয়াতে 2 আছে তাৰ মানে কি হ'ব 3 2 গুণ 6 প্ৰথমে পূৰ্ণ সংখ্যাৰ গটা সংখ্যাৰ কাম কৰিলো ইয়াৰ পিছত a স্কয়াৰ ইয়াতে আছে c স্কয়াৰ তাৰ মানে 6a স্কয়াৰ c স্কয়াৰ প্লাস টু বহাইছো এতে কি আছে 3 এতে কোন নাই 3 অলরেডি 3 c স্কয়ার b স্কয়ার মই b স্কয়ার c স্কয়ার লাগি দিছো উল্টা পাল্টা অলপমান b স্কয়ার c স্কয়ার তো b তো আগত আনি দিছো কাৰণ b তো আগত আহে এই কাৰণে এবাৰ সা প্ৰথমে কি আছে 2a স্কয়ার b স্কয়ার তো a স্কয়ার b স্কয়ার চলক থকা আৰু কৰবাত আছে নেকি a স্কয়ার b স্কয়ার এই আছে সোয়া a স্কয়ার b স্কয়ার তাৰ মানে আমি কি কৰিব পাৰো তুমি কি কৰিব লাগিব এই দুটা একেলগ কৰিব লাগিব তাৰ মানে 3 twice a square b square plus thrice a square so আমি একেলগ কৰিছো আগতে twice a square b square plus কি আছে 3a square b square একেলগ কৰিলো ইয়াৰ পিছত কি আছে 2a square c square মাইনাস আছে এতে a square c square আৰু কৰবাত আছে নেকি a square c square এতে আছে a square c square তাৰ মানে এটা একেলগ কৰা 2a square c square আৰু স্কয়াৰ কত পালো এতে plus 6a square c square ইয়াৰ পিছত কি আছে minus 3b square c square তাৰ মানে b square c square চলক থকাবোৰ একেলগ কৰিব লাগিব minus 3b square c square তো b square c square আৰু কত আছে এই হাকত আছে plus 3b square c square এতে সা প্ৰথম দেখৰটো যেটো আছে আগৰ পৰা কৰছো তে প্ৰথমটো twice a square b square plus thrice a square b square তাৰ মানে দুইটা a square b square আৰু তিনটা a square b square তুমি যদি এনেকৈ বুজি নাপাহে আগৰ নিচিনা কৰিবা 2 plus 3 এই দুটা যদি কমন লয় ইয়াৰ পৰা 2 কমন লৈছো ইয়াৰ পৰা 3 কমন সৰি ইয়াৰ পৰা যদি a square b square কমন লও a square b square যদি কমন লও কি থাকিব a square b square কমন ললে ইয়াতে অলৰেডি 2 থাকিব প্লাস ইয়াৰ পৰা a square b square কমন ললে 3 থাকিব এনেকৈ কৰছো দে মাইনাস সো ইয়াতে কি হইব 2a square c square এতে আছে a square c square কিন্তু ইয়াৰ পৰা যদি a square c square কমন লও কি হৈ যাব তে প্লাস দিছো দে এতে থাকিব -2 এতে থাকিব +6 কাৰণ ইয়াৰ পৰা a square c square লৈ গৈছো only -2 ৰৈ গৈছে ইয়াৰ পৰা a square c square লৈ গৈছো only 6 ৰৈ গৈছে কমন লৈছো কি a square c square কিন্তু হেকাৰটো সোয়া এতে আছে -3b square c square এতে আছে +3b square c square তাৰ মানে দুটা ক্যান্সেল কৰিব পাৰো ইয়াৰ পিছত কি আহিব 2 আৰু 3 কি হ'ব 5a square b square 2 plus 3 equal to 5 এতে আহিব সোয়া -2 plus 6 6 ৰ পৰা 2 মাইনাস কৰিব লাগে কাৰণ 2 মাইনাস আছে 6 টো প্লাস আছে 6 ৰ পৰা 2 মাইনাস কৰিলে কি থাকিব 4 কিন্তু প্লাস আছে মানে প্লাস হে দিব আমি 4a square c square ইয়াৰ আনসাৰটো হ'ব এইখিনিয়ে ইয়াৰ পিছত আমি 3 নম্বৰলৈ গৈছো 3 নম্বৰত দিয়া আছে হৰল কৰি মান নিৰ্ণয় কৰা প্ৰথমে কি কৰিব লাগিব হৰল কৰিব লাগিব হৰল মানে কি সমাধান কৰিব লাগিব সমাধান কৰি যিখিনি পোৱা সেইখিনি ঠাইত যত x আহিব x ৰ ঠাইত আমি 2 বহুৱাম তাৰ মানে মানো নিৰ্ণয় কৰিব দিছে তাৰ মানে হৰল কৰাৰ যেটো आंसर আহিব आंसरৰ যেটো x থাকিব x ৰ ঠাইত 2 বহাম সো প্ৰথমে আগৰ নিচিনাই এতে ভাঙি দিব লাগিব এক পদ দুই পদ এতে দুটা আছে এতে আছে
x ইয়াৰ লগত পূৰণ হৈ আছে x ইয়াৰ লগত আছে x ইয়াৰ লগত আছে হেদৰে 2 ইয়াৰ লগত পূৰণ হৈ আছে 2 ইয়াৰ লগত আছে 2 ইয়াৰ লগত আছে সো প্ৰথমে ভাঙি দিম সো প্ৰথমে কেনেকৈ ভাঙিবা x * x স্কয়াৰ ax আৰু এতে x স্কয়াৰ প্লাস এতে x ডট টুৱাইস x a প্লাস এটা হইব x ডট 4 ইটো ভাঙা হৈ গেল এবাৰ ইটো ভাঙি দিয়া এতে কি হইব -2 ইনটু x স্কয়ার এই প্লাস কিন্তু প্লাস দিয়াৰ আগতে সৈতে মাইনাস আছে তাৰ মানে এতে কি দিবা তুমি যদি প্লাস দিয়া দিয়াৰ আগতে -2 দিব লাগিব কাৰণ -2 আছে নহয় -2 কাৰ লগত পূৰণ হৈছে টুৱাইস x ইয়াৰ পিছত আকৌ কি কৰিবা এই প্লাস কিন্তু প্লাসৰ আগতে এতে মাইনাস আছে নহয় মাইনাস প্লাস দিব নোৱাৰা তাৰ মানে আতি কি দিব লাগিব -2 বা যদি প্লাস দিয়ে ইয়াৰ আগত -2 দিব লাগিব তাৰ মানে প্লাস যদি দিয়া ইয়াৰ আগতে -2 দিব লাগিব -2 2 ৰ আগত ব্ৰেকেট দিবা -2 ডট 4 এতিয়াহে আগৰ নিচিনা তুমি সমাধান কৰা x আৰু x স্কয়াৰ কি হ'ব x কিউব প্লাস x আৰু টুৱাইস x কি হ'ব 2x 2 to অকলে আগত লৈ আনা x আৰু x স্কয়াৰ a প্লাস 4 to আগত আনা 4x হৈ গেল ইয়াৰ কাম তাৰ পিছত -2x স্কয়াৰ ইয়াতে যদি আমি চাও প্লাসে মাইনাস আহি যাব 2 আৰু 2 2 2 গুণ 4 আৰু x 4x তাৰ পিছত এফালে যদি চাও প্লাসে মাইনাস 2 আৰু 4 2 4 গুণ 8 হৈ গেল এখিনি এতিয়া কি কৰা x কিউব টো ৰাখি দে কাৰণ আৰু x কিউব নাই টুৱাইস x স্কয়াৰ তাৰ মানে x স্কয়াৰ আৰু কৰবাত আছে নেকি তো ইয়াতে সো x স্কয়াৰ আছে কিন্তু তো মাইনাস টুৱাইস x এটো প্লাস টুৱাইস x তাৰ মানে কি কৰিব পাৰো মাইনাস টুৱাইস x প্লাস টুৱাইস x ক্যান্সেল কৰিব পাৰো ইয়াৰ পিছত আছে প্লাস 4x ইয়াতে আছে মাইনাস 4x এটো একে প্লাস 4x মাইনাস 4x যদি দুইটা একে আছে কিন্তু এটো প্লাসত এটো মাইনাসত এইটো আমি ক্যান্সেল কৰিব পাৰো তাৰ মানে x কিউব আৰু হেকত কি থাকি গেল -8 এইবাৰ আমি কি কৰিম যত x পাইছো x ৰ ঠাইত কি লিখিম x = 2 মানে x ৰ ভ্যালুটো আমি 2 বহাই দিম তেকে সোৱা তেকে x = 2 বহুৱাই x ৰ ঠাইত আমি 2 বহাম তেকে কি বহাম x কিউব মানে x ৰ ঠাইত 2 বহাম কিউব -8 সো এত x কিউব মানে 2 কিউব মানে কি 2 to the power 3 তাৰ মানে 2 কেইটা আছে 3টা 2 to the power 3 মানে 2 এনেকা আছে 2 পূৰণ 2 পূৰণ 2 2 3টা আছে 2 3টা পূৰণ হৈ আছে 2 to the power 2 কিউব 2 to the power 3 তাৰ মানে কি লিখিব পাৰো 2 পূৰণ 2 -8 কি আহি যাব 2 2 গুণ 4 4 2 গুণ 8 আৰু এটো আহি যাব -8 তাৰ মানে ইয়াৰ আনসার আলটিমেটলি 0 আহি যাব এবাৰ 3 2 নম্বৰত চাও 3 2 নম্বৰত দিয়া আছে 5a whole into 5a minus 2b plus 2b whole into 5a minus 2b আৰু ইয়াৰ ঠাইত আমাক বহাব দিছে যেটো আমাৰ আনসার পাম সৰল কৰি আনসাৰৰ ঠাইত যত a আহিব = 2 আৰু b = 1 বহাব লাগিব ইয়াৰ নিচিনা সো প্ৰথমে আমি সমাধান কৰি লৈছো 5a টো ইয়াৰ লগত পূৰণ হৈছে into 5a এই মাইনাস -2 পাইছো আৰু 5a ইয়াৰ লগত পূৰণ হৈ আছে তাৰ মানে 5a পূৰণ 2b ইয়াৰ কাম হৈ গেল এটো ভাঙি দিয়া প্লাস 2b ডট 5a মাইনাস এই 2b ইয়াৰ লগত পূৰণ হৈ আছে তাৰ মানে 2b ডট 2b ইয়াৰ পিছত কি কৰিবা 5 আৰু 5 গুণ কিমান হয় 5 * 5 5 5 গুণ 25 a আৰু a স্কয়াৰ মাইনাস 5 আৰু 2 5 2 গুণ 10 a into b প্লাস 2 আৰু 5 2 5 গুণ 10 b into a বা ab b আগত লিখা পিছতে কে হ'ব মই আগত লিখিছো এটো আৰু b টো পিছত লিখিছো মানে 10 ab তাৰ পিছত মাইনাস 2b আৰু 2b 2 2 গুণ 4 b আৰু b কি হ'ব b স্কয়াৰ b আৰু b স্কয়াৰ এতে আমি চাব লাগিব a স্কয়াৰ আৰু কৰবাত আছে নেকি তো স্কয়াৰ নাই তাৰ মানে এতে লিখিম আমি 25 a স্কয়াৰ ই অকলে আছে ইয়াৰ পিছত 10ab মাইনাস আছে আৰু এটো আছে প্লাস 10ab মানে -10ab প্লাস 10ab ইয়াত তুমি কি কৰিব পাৰো দুইটা যেহেতু একে আছে কিন্তু মাইনাস এটো আছে প্লাস এটো মাইনাস তাৰ মানে দুটা ক্যান্সেল কৰিব পাৰো ইয়াৰ পিছত কি থাকিব -25a স্কয়াৰ মাইনাস 4b স্কয়াৰ এতিয়া আমি হে আগৰ নিচিনা যত a আছে এ ঠাইত কি বহাব দিছে 2 আৰু b ঠাইত 1 বহাম এতেকে a = 2 আৰু
আৰু b equal to 1 বহুৱাই পাওঁ বা জিকে দি দিয়া তুমি কি পাম আমি প্ৰথমে এই গণিতটো লিখি লোৱা 25 a এর ঠাইত কি লিখিম আমি 2 য'ত a আছিল তাৰ মানে 2 স্কয়াৰ সৰি ভুল হৈছে দে 25 into এর ঠাইত লিখিম 2 স্কয়াৰ 2 এর লগত স্কয়াৰ আছিল এবাৰ 2 দিছো এর ঠাইত 2 লগতো স্কয়াৰ আহি যাব কাৰণ এর লগত স্কয়াৰ আছিল তাৰ পিছত মাইনাস এই মাইনাসটো বহাই দিয়া 4 b স্কয়াৰ মানে কি b ঠাইত কি বহাব দিছে আমাক b ঠাইত 1 বহাব লাগিব b ঠাইত 1 তাৰ মানে ইনটু 1 1 ৰ লগত স্কয়াৰ আহিব 1 ৰ লগত স্কয়াৰ আহিলে কি একেই হ'ব বুজি পাইছানে কথাটো 25 a এর ঠাইত আমাক বহাব দিছিল 2 এর ঠাইত আমি 2 বহাইছো স্কয়াৰ আছিল স্কয়াৰ দিছো মাইনাস 4 b ঠাইত 1 বহাব দিছিল স্কয়াৰ আছিল স্কয়াৰ দিছো এবাৰ সমাধানটো কৰি দিয়া 25 into 2 স্কয়াৰ মানে কি 2 দুইবাৰ আছে তাৰ মানে 2 into 2 দুইবাৰ আছে পূৰণ হৈ আছে 2 2 গুণ 4 minus 4 1 স্কয়াৰ মানে কি 1 স্কয়াৰ কৰিলে জিকে নকৰ কি 1 থাকি যাব তাৰ মানে 25 4 গুণ কিমান হ'ব 25 4 গুণ 100 minus 4 গুণ 4 ইয়াৰ পৰা যদি বিয়োগ কৰি দিয়ে কিমান থাকি যাব 96 এইখিনি হ'ব ইয়াৰ আনসাৰ 4 নম্বৰ অংকটো লৈ যে চাও 4 নম্বৰত কি দি আছে তলৰ আয়তটোৰ কালি নিৰ্ণয় কৰা এই যে আয়তটো দিয়া আছে এই আয়তটো আমি কালি নিৰ্ণয় কৰিব লাগে সো এই আয়তটো যদি আমি ভালকৈ চাও ইয়াৰ দিকটো কি হ'ব ইয়াৰ পৰা ইয়ালৈ মানে গোটেইখিনি আয়ত হয় ইয়াৰ পৰা ইয়ালৈ এই বাহুৰ পৰা এই বাহুলৈ p দিয়া আছে এই বাহুৰ পৰা এই বাহুলৈ দৈৰ্ঘ্য q দিয়া আছে আৰু এই বাহুৰ পৰা এই বাহুলৈ দৈৰ্ঘ্য r দিয়া আছে তাৰ মানে ইয়াৰ পৰা এই গোটেই বাহুটোৰ দৈৰ্ঘ্য কি হ'ব p + q + r আৰু ইয়াৰ প্ৰস্থ কি হ'ব এইখিনি দিক পালো প্ৰস্থ হ'ব এই দিয়াই আছে সো এই হিচাপছে ধৰি আমি ইয়াতে ইয়াৰ কালিটো নিৰ্ণয় কৰিম সো প্ৰথমে ইয়াৰ দিকটো উলিয়াব লাগিব দিক আমি পালো যে দিক যদি ইয়াৰ পৰা ইয়ালৈ ধৰো ইয়াৰ পৰা এইখিনিৰ পৰা এইখিনি লৈ দিয়া আছে আমাক p আৰু ইয়াৰ পৰা এইখিনি দিয়া আছে q আৰু ইয়াৰ পৰা যদি চাও আমি r তাৰ মানে গোটেইখিনি দিক কি হ'ব p + q + r তাৰ মানে দিকটো হ'ব ইয়াৰ p + q + r এবাৰ প্ৰস্থ কি হ'ব প্ৰস্থ যে চাও আমি ইয়াৰ পৰা ইয়ালৈ দিয়ে আছে আমাক যে ইয়াৰ পৰা ইয়ালৈ হল আমাৰ প্ৰস্থ a এতিয়া আমি আয়তৰ কালিটো উলিয়াব লাগিব আয়তৰ কালি কেছো আয়তৰ কালিৰ সূত্ৰ কি আছিল আয়তৰ কালি হল দিক পূৰণ প্ৰস্থ তাৰ মানে দিক পূৰণ প্ৰস্থ এটা দিকটো আমি কি পাইছো দিক পাইছো ইমান কি যে p + q + r আৰু প্ৰস্থ পূৰণ প্ৰস্থ কি পাইছো প্ৰস্থ পাইছো a এতিয়া দুটা আমি ভাঙি দিও যদি ভাঙি দিয়া কি হ'ব সা মই এটো আগত আনিছো a আৰু ইফালে p q r p + q + r বহাই দিছো তাৰ মানে কি a আৰু p পূৰণ কৰিলে কি হ'ব ap + a আৰু q পূৰণ কৰিলে কি হ'ব aq + a আৰু r পূৰণ কৰিলে কি হ'ব ar যদি আমি আয়তৰ কালি চাও আয়তৰ কালি কি হ'ব যে ap + aq + ar